মোবাইলটো বন্ধ হৈ আছে নি হয় নাই ভিডিঅ' খুলি পেলাই ভিডিঅ'টো অন কৰি দে কুৱেশ্যনটো কি আছে প্ৰথম কুৱেশ্যনটো কৰিলি ৰেকৰ্ডিং অন কৰিলি ফিল ইন দ্য ব্লেংকছ নহয় সেইকেইটা দেখি পেলাই ফিল ইন দ্য ব্লেংকছ চা নন্দিনী চা তোৰ কাৰণে অকণমান চিকমেণ্ট চুটিকৈ ৰিকেপ মাৰি দিছোঁ তথাপিও লাভ নহ'ব সেইখন ৰিকেপত তোক মই আৰু দীঘলীয়া কৰাব লাগিব সেই ভিডিঅ'কেইটা চাবিগৈ নহ'লে মই আৰু ভিডিঅ' দুটামান দি দিম ঠিক আছে শুনি ল আমি কৰি আছোঁ এৰিথমেটিক প্ৰগ্ৰেশ্যন 5 নম্বৰ চেপ্টাৰত কি আহে এই নাম্বাৰৰ লিষ্ট কিছুমান আহে নাম্বাৰ লিষ্ট কিছুমান এনেকৈ লিখা থাকে যে নাম্বাৰবোৰ এনেকৈ লিখা থাকে যাতে এটাৰ পৰা আনটো পাবলৈ আমি কিবা এটা এড কৰি যাওঁ যেনেকৈ ফৰ এক্সাম্পল চাত 3 তাৰপিছত 5 তাৰপিছত 7 3 পাছত 5 পাবলৈ মই 2 এটা এড কৰিলোঁ 5ৰ পৰা 7 পাবলৈ মই 2 এটা এড কৰিলোঁ এইবোৰকে কয় এৰিথমেটিক প্ৰগ্ৰেশ্যন মানে কি প্ৰগ্ৰেশ্যন মানে বাঢ়ি বাঢ়ি গৈ থকা মানে লিষ্টখন বাঢ়ি গৈ আছে এৰিথমেটিক প্ৰগ্ৰেশ্যন মানে ফাৰ্ষ্টটো বা ছেকেণ্ডটো পাবলৈ যিটো এড কৰোঁ যোগ কৰোঁ এই ছেকেণ্ডৰ পৰা থাৰ্ডটো পাবলৈও সেইটোকেই আমি আকৌ এইটোৰ পৰা তাৰপিছত পাবলৈ কিমান এড কৰিম মই আকৌ গম পালি কি হ'ব কচোন তাৰপিছতো কি লিখিম কি এড কৰিছ এড কৰ তেতিয়াহ'লে আগৰটোৰ লগত যেনেকৈ 3 লগত 2 এড কৰি কি পালোঁ 5ৰ লগত 2 এড কৰি কি পালোঁ 7ৰ লগত কিমান এড কৰিছা এডটো কেনেকৈ কৰিবি 7ৰ পৰা 2 বঢ়াব লাগে কেনে হ'ব ইমান টেনশ্যন কেলৈ লৈছ এইটো কি আৰু কেনে বঢ়াব লাগে 1 2 তোৰ কিমান হ'ল কেনে হ'ব তাৰপিছত আৰু বঢ়া কিমান হ'ব 2 বঢ়াব লাগে 9 টকা হৈ গ'ল আৰু 2 টকা খাই দিলোঁ টোটেল কিমান টকা দিব লাগিব মই 9 10 একজেক্টলি তাৰপাছৰটো কওঁ 11 হৈ গ'ল ন আৰু 2 বঢ়াই দে আকৌ বঢ়া তাৰপিছতো বঢ়া ঠিক আছে এতিয়া চা চেম নাম্বাৰ আমি বাৰে বাৰে বঢ়াই গৈ আছোঁ এনেকুৱা নহয় যে অকল এনেকৈ বাঢ়িলেহে হ'ব কমিলেও হ'ব চা 10ৰ পৰা মই 3 কমাই দিলোঁ আমি পালোঁ 7 ইয়াত এনেকুৱা লাগিব যেন -3 এটা কৰি দিছোঁ 10ৰ লগত -3 কৰিলোঁ 7 পালোঁ 10 - 3 is 7 - 3 কিমান হ'ব তেতিয়াহ'লে 7ৰ পৰা 3 গুচি গ'ল 7 কিমান থাকিলে আৰু 3 কমা আৰু 3 ক'ব পাৰিবিনে জানানেতো কেনেকৈ কৰে চা জানিলে জানো বুলি কবি নাজানিলে নাজানো বুলি কবি তোৰ টাইমটো ৱেষ্ট নহয় কাৰো টাইম ৱেষ্ট নহয় চিধা পাৰিবিনে এইটো কৰিব কেনেকৈ কৰিলি খালি কেনেকৈ কৰিলি সেইটো কৈ দে 3 পৰা 1 কি কৰিলি ছাবট্ৰেক্ট কৰিলি বুলি কবি মাইনাছ নহয় কি কৰিলি বুলি কবি ছাবট্ৰেক্ট কি কৰিলি ছাবট্ৰেক্ট কৰি ঠিক আছে ইয়াতো ভাবে কেনেকৈ চা 1ৰ আগত একো চাইন নাই মানে কি চাইন আছে বাৰু আৰু 3 আগত বেলেগ চাইন নে একে চাইন তো আমি পঢ়িম যে এইটো অপজিট চাইন উই ছাবট্ৰেক্ট অপজিট চাইন তো 3 পৰা 1 ছাবট্ৰেক্ট কৰি পেলাই কি পালি তই কিন্তু ডাঙৰ নাম্বাৰটো 3 নে 1 3 ডাঙৰ তাৰ আগত কি চাইন আছে -2 দি দিম আনচাৰ কি পালি -2 আকৌ -2 পৰা আকৌ 3 এটা মাইনাছ কৰছোঁ নেকি এতিয়া ঘটনাটো ইয়াৰ নিচিনা নহয় আকৌ
এতিয়া কি দেখিবি দুইটাৰ আগতে মাইনাছ মাইনাছ চাইন আছে ডেট মিনছ দুইটা নম্বৰৰ আগত যদি ছেম চাইন থাকে আমি মাইণ্ডত কৰিম এড কি কৰিম 2 আৰু 3 এড কৰি কিমান পায় 5 পালি দুইটাৰ আগতে কি চাইন আছে মানে লিষ্টখন কেনেকৈ গৈছে গম পাওঁ 1 পাছত -2 -5 -8 আকৌ -11 আইচা গৈছে ঠিক আছে এতিয়া শুনিবি মই কৈছোঁ যে এৰিথমেটিক প্ৰগ্ৰেশ্যন আমি এড কৰোঁ কি কৰোঁ এড ইয়াত দেখোন মাইনাছ কৰাৰ নিচিনাহে লাগিছে আমি কথাটো কোৱাৰ ধৰণটো অকণমান উল্টিয়াই দিম ঠিক আছে মই ক'ম যে 10ৰ পৰা 3 মাইনাছ কৰা নাই মই কি বুলি ক'ম 10ৰ লগত -3 এটা এড কৰি দিছোঁ প্লাছ নহয় কি কৰিম 10ৰ লগত 7ৰ লগত -3 এটা এড কৰি দিছোঁ 4ৰ লগত -3 এটা এড কৰি দিছোঁ 1ৰ লগত -3 এটা এড কৰি দিছোঁ ক'ব পাৰোঁ যে 1ৰ পৰা 3 এটা মাইনাছ কৰি দিছোঁ 4ৰ পৰা 3 এটা মাইনাছ কৰি দিছোঁ কিন্তু আমাৰ এৰিথমেটিক প্ৰগ্ৰেশ্যনত এই চেপ্টাৰটোত আমি এড কৰোঁ বুলি কওঁ ঠিক আছে তো আমাৰ হ'ব ঘটনাটো 10ৰ লগত -3 এটা এড কৰিলে কিমান পাই যাওঁ মানে 10ৰ লগত -3 এটা এড কৰা 10ৰ লগত -3 এটা এড কৰা আৰু 10ৰ পৰা 3 মাইনাছ কৰা দুইটাই ছেইম কথা কাৰণ এই প্লাছে মাইনাছে মিলি পেলাই কি হৈ যাব এইটো কথা বা এইটো কথা ছেমেই ঠিক আছে অ'কে এতিয়া ঘটনাটো হ'ল যে আমাৰ এইখিনি গ'ল তো এৰিথমেটিক প্ৰগ্ৰেশ্যনত এনেকুৱা কিছুমান নাম্বাৰৰ লিষ্ট পাবি শুনিছ ছোৱালী নাম্বাৰৰ লিষ্ট পাবি যদি এই নাম্বাৰখিনি আমি প্ৰথমতে চাব লাগিব যে তাহাঁতৰ মাজত গেপটো সমান হয় নহয় আৰু যোনটো গেপ পালি যে -3 বা 2 গেপ পাইছিলি যে সেইবোৰক কয় কমন ডিফাৰেঞ্চ কি বুলি কয় কমন ডিফাৰেঞ্চ তাক স্মল ডি বুলি লিখে আকৌ এই লিষ্টখনৰ প্ৰথমটোক স্মল এ বুলি কয় 2 নম্বৰটোক A2 বুলি কয় 3 নম্বৰটোক A3 বুলি কয় ঠিক আছে এইবোৰক কয় টাৰ্মছ কি আছে মানে ইয়াৰ পৰা কিবা এটা এড কৰিলে এইটো পায় ইয়াত কিবা এটা এড কৰিলে এইটো পায় কিবা এটা এড কৰিলে মানে ইয়াত যিটো নম্বৰ এড কৰিছ বা যোগ কৰিছ ইয়াতো সেই নাম্বাৰটোৱেই যোগ কৰিব লাগিব তেতিয়াহ'লে মোক কথা এটা কচোন 1 3 5 7 এৰিথমেটিক প্ৰগ্ৰেশ্যন হয়নে এৰিথমেটিক প্ৰগ্ৰেশ্যন হ'বৰ কাৰণে আমি কি চাব লাগিব যে 1ৰ লগত যিটো এড কৰিছোঁ মই 3ৰ লগতো সেইটোৱেই এড কৰিছোঁ নে 1ৰ লগত 2 এড কৰিলে কিমান পালোঁ মই 3 লগত 2 এড কৰিলে আৰু 5ৰ লগত 2 এড কৰিলে ডেট মিনছ মই বাৰে বাৰে ছেইম নাম্বাৰে এড কৰি আছোঁ নে এইটোক কয় কমন ডিফাৰেঞ্চ আৰু আমি ক'ম যে য়েছ এইটো এটা AP হয় কাৰণ বাৰে বাৰে মই ছেইম নাম্বাৰটোৱে এড কৰি গৈ আছোঁ এতিয়া মই ইয়াতে 2 এড কৰিছোঁ নাই সেইটো কেনেকৈ গম পাম 2 এড কৰিছোঁ নে কি এড কৰিছোঁ তাৰ কাৰণে কি কৰিব লাগিব পিছৰ নাম্বাৰটোৰ পৰা আগৰ নাম্বাৰটো ছাবট্ৰেক্ট কৰিব লাগিব পিছৰ নাম্বাৰটোৰ পৰা আগৰ নাম্বাৰটো 3 - 1 কৰিলে কি পায় 3 - 1 কৰিলে 2 পায় 5 - 3 কৰিলে কি পায় সেইটো 2 পায় 7 - 5 কৰিলে কি পায় সেইটো 2 পায় তো ঘটনাটো হ'ল যে ইয়াৰ ডিফাৰেঞ্চটো 2 ইয়াৰ মাজৰ ডিফাৰেঞ্চটো 2 ইয়াৰ মাজৰ ডিফাৰেঞ্চটো 2 আৰু সেইকাৰণে তাক কি বুলি কয় কমন ডিফাৰেঞ্চ ফাৰ্ষ্ট টাৰ্ম ছেকেণ্ড টাৰ্ম থাৰ্ড টাৰ্ম ইহঁতৰ মাজত থাকে কমন ডিফাৰেঞ্চ এতিয়া ঘটনাটো শুনিবি দেই শুনিবি ঘটনাটো যে ফাৰ্ষ্ট টাৰ্মটো যদি A হয় ছেকেণ্ড টাৰ্মটো পাবলৈ মই A2 লগত D এটা প্লাছ কৰি দিব লাগিব তেহে আমাৰ A2 পাম A ৰ লগত যদি মই D এটা প্লাছ কৰি দিওঁ তেতিয়া মই কি পাই যাম A2 লগত আকৌ এটা D প্লাছ কৰিলে কি পাই যাম মই A3 লগত আকৌ এটা D প্লাছ কৰিলে মই কি পাই যাম A4 ঠিক আছে এনে কণ্টিনিউ কৰি থাকিব তেতিয়াহ'লে মই ক'ব পাৰিম নে A2 মানে হৈছে A ৰ লগত D এটা প্লাছ কৰি দিলোঁ A2 মানে হৈছে A ৰ লগত D এটা প্লাছ কৰি এইটো পালোঁ A3 চা না A3 মানে কি A3 মানে হৈছে A2 লগত D এটা প্লাছ কৰিম হয়নে হয় আকৌ A4 মানে কি মই A3 লগত D এটা A5 মানে কি মই A4 লগত D এটা প্লাছ কৰিছোঁ এটা অকণমান ইণ্টাৰেষ্টিং ঘটনা এটা হৈছে কি ঘটনা হয় এই A2 টো তহঁতি এইমাত্ৰ দেখি আহিছ A2 মানে কি বুলি দেখি আহিছ A প্লাছ D A2ৰ মানেটো কি A2ৰ মানে কি A2ৰ জাগাত কি লিখিব পাৰিম লগত আৰু এটা D আছেনে থৈ দে A2ৰ জাগাত মই লিখিম A প্লাছ D লগত আৰু এটা D আছে মোক কচোন D কেইটা হৈ গ'ল তেতিয়াহ'লে মই কি লিখিব পাৰিম A প্লাছ 2 এইফালে কোন আছিলে এইফালে কোন পালোঁ A প্লাছ
তো A3 ফৰ্মুলা এটা পালোঁ, A3 ইজ ইকুৱেল টু A প্লাছ 2D, এইটো বক্সত থৈ দিম। এতিয়া ইয়ালৈ আহা, এইটো কি দেখিছ তই? A3 এইমাত্ৰ ফৰ্মুলা এটা পালোঁ নি বাৰু? A প্লাছ 2D, A3 জেগাত মই বহাম A প্লাছ 2D, লগত আৰু এটা D আহিলে। এইবাৰ কচোন D কেইটা হৈ গ'ল? ইয়াত দুটা D আছে আৰু এটা D আহিব, টোটেল কেইটা D হৈ গ'ল? 3টা D হৈ গ'ল। কেইটা D হৈ গ'ল? 3টা D। মই কি লিখিম চা, A প্লাছ 3D, এইফালে কোন চলি আহি আছিলে? A4, তো মই লিখিব পাৰিম A4 ইজ ইকুৱেল টু A প্লাছ 3D, বক্সাৰ কৰি ল'লোঁ। নেক্সট চাওঁ, এইটো A5, A4 নহয়নে এইটো? A4ৰ জেগাত মই কি লিখিব পাৰোঁ? A প্লাছ 3D, A প্লাছ 3D, আৰু লগত কোন আহি আছে? D এটা। টোটেল কেইটা D হৈ গ'ল? 4টা D, হয়নে? তো লিখিব পাৰোঁ A প্লাছ 4D, এইপিনে আহি আছিলে A5, এইপিনে পালোঁ A প্লাছ 4D, A5 ইজ ইকুৱেল টু A প্লাছ 4D। এতিয়া এইখিনি পাহৰি যা, এইটো মন কৰ, যেতিয়া মই A3 লিখিছোঁ, A প্লাছ A প্লাছ A প্লাছ, A3 টু A প্লাছ আহিছে, A4 টু A প্লাছ আহিছে, A5 টু A প্লাছ আহিছে, মানে চবতে A প্লাছ A প্লাছ A প্লাছ A প্লাছ আহিব। চেঞ্জ ক'ত হৈছে? ইয়াত A3 হৈছে, ইয়াত 2D হৈছে, ইয়াত A4 হৈছে, ইয়াত 3D হৈছে, ইয়াত A5 হৈছে, ইয়াত মন কৰিছনে? ইয়াত 3, 4, 5 যিয়ে লিখা আছে তাতকৈ এটা কম আহি আছে। ইয়াত 3 লিখিছোঁ কাৰণে ইয়াত কি আহিছে? ইয়াত 4 লিখিছোঁ কাৰণে D লগত কি আহিছে? 3। ইয়াত 5 লিখিছোঁ কাৰণে D লগত কি আহিছে? মোৰ এনেকৈ ক'ব পাৰোঁ নে? এই বস্তুটো মই এনেকৈ লিখিব পাৰোঁ নি বাৰু? A10 ইজ ইকুৱেল টু A প্লাছ এটা কমি গৈ পেলাই 9D হৈ যাব। যেনেকৈ A5 থাকোঁতে 4 হৈছিলে, ইয়াত 10 থকাৰ কাৰণে কিমান হ'ব? তাহলে A25 কিমান হ'ব? A প্লাছ 25তকৈ এটা কমাই দিয়ে কিমান হ'ব? 24D। বাৰু এতিয়া বস্তু এটা মন কৰিবিচোন দেই, বস্তু এটা মন কৰি দেখিবি যে তহঁতি, এইটো A5 আছে, মই এইটোক A প্লাছ 4 নকওঁ, 4 নকৈ পেলাই কি ক'ম চা, 5 মাইনাছ 4ক মই 5 মাইনাছ 1 বুলি ক'ব পাৰোঁ নেকি বাৰু? 5ৰ পৰা এক এটা কমাই দিলে 4 পাওঁ নে নাপাওঁ? পাওঁ। এনেকৈ লিখাতকৈ মই এনেকৈও লিখিব পাৰোঁ, হয়নে? যে মাইণ্ডটোতো ভাবিছিলোঁ যে 5তকৈ একেটা কমাম বুলি, এইবাৰ মই কি কৰিছোঁ? লিখিয়েই দিছোঁ। ঠিক আছে, এটা বস্তু এটা মন কৰে, A যদি মই কওঁ 30, চিধা চিধি কথা লিখিম, ডাইৰেক্ট মনত পেলাম যে 30তকৈ এক এটা কমাই লিখি দিওঁ, কিন্তু মই নিয়মমতে লিখিবলৈ গ'লে 30 মাইনাছ 1 বুলি লিখি ল'ব লাগিব, তাৰপাছতহে মই 29D বুলি লিখিব লাগিব, মানে ইয়াত যিটো থাকে তাতকৈ এটা কমাই দিব লাগে। এতিয়া এই 30টো মুচি দিওঁচোন, ইয়াত N এটা বহাই দিওঁ, এইটোৱে হৈ গ'ল আমাৰ ফৰ্মুলা। কি হৈ গ'ল আমাৰ? AN ইজ ইকুৱেল টু A প্লাছ N মাইনাছ 1 ইনটু D। A কি বুজাইছে? গোটেই লিষ্টখনৰ ফাৰ্ষ্ট নাম্বাৰটো। ঠিক আছে, D এ কি বুজাইছে? কি কি বাৰে বাৰে এড হৈছে। N এ কি বুজাইছে? কিমানটা 1, 2, 3। ইয়াত চা, ইয়াত কেইটা আছে? 3টা বস্তু আছে, ইয়াত সেইকাৰণে Nটো কি হ'ব? 3। এনেকৈ যদি লিষ্টখনত 100টা নম্বৰ থাকে, আমাৰ N হ'ব 100। লিষ্টখনত যদি 200টা নম্বৰ থাকে, N হ'ব 200। লিষ্টখনত যদি A1, A2, A3, A4, A5, A6, A30 লৈকে থাকে, ক'লৈকে থাকে? A30 লৈকে, মানে কেইটা বস্তু আছে? 30টা বস্তু আছে। তো Nৰ জেগাত মই কি লিখিব পাৰিম? 30, গম পালি? আকৌ AN মানে কি? AN মানে হৈছে সেই 30 নম্বৰ। যদি মই কওঁ A30 মানে কি? সেই 30 নম্বৰৰ সংখ্যাটো কি? AN মানে হৈছে সেইটোৱে। AN মানে হৈছে N নম্বৰৰ সংখ্যাটো কি? ঠিক আছে, AN মানে N নম্বৰৰ nth টাৰ্ম বুলি কয়। কি বুলি কয়? nth টাৰ্ম, দিছ ইজ ফাৰ্ষ্ট টাৰ্ম, দিছ ইজ কমন ডিফাৰেঞ্চ, দিছ ইজ নাম্বাৰ অফ টাৰ্মছ ইন দি AP। এতিয়া কাম এটা কৰ, লিখি লওঁ ওপৰত 5.2 নহয় জানো? 5.2 বুলি লিখি লওঁ, 5.2 বুলি লিখি লওঁ, 5.2 বুলি লিখি লওঁ, তাৰপিছত ডাঙৰ ডাঙৰকৈ এই ফৰ্মুলাত লিখি লওঁ। গোটেই এক্সাৰচাইজটোত এই ফৰ্মুলাটোৱে কামত আহিব। 5.2 লিখো, তাৰপিছত লিখো যে AN ইজ ইকুৱেল টু A প্লাছ N মাইনাছ 1 ইনটু D। নন্দিনী এবাৰ বস্তু এটা মন কৰিছে, ইয়াত নজনা বস্তু কেইটা আছে মোক চাই পেলাই কওঁ। জাননে? নাজানো। জাননে? 1 to 1 বুলি কিন্তু মই জানো। ডিটো জাননে? কেতিয়া জানো? কি ক'লোঁ মই ডি কথা? মানে এই ফৰ্মুলাটোত তই এতিয়ালৈকে এটা বস্তু জানো জানো? মই A মানে কিমান, N মানে কিমান, D মানে কিমান তোক ক'লোঁ নেকি? নাই কোৱা। তেতিয়াহ'লে তই ইয়াৰ এটা বস্তুও জানো জানো? অকল এটা বস্তু জানি খালি, কাক জানি খালি? 1টো জানো, বাকী একো নাজানো মই।
না এ এন জানো, না এ জানো, না এন জানো, না নজনা বস্তু কেইটা আছে? তো প্ৰত্যেকটো কুৱেশ্যনত আমাক এটলিষ্ট 3টা বস্তু দিয়া থাকিব লাগিব, যাতে আমি এটা বস্তু উলিয়াব, 3টা বস্তু দিয়া থাকিব, এটা বস্তু আমি উলিয়াব লাগিব। সেইটোৱে আমাৰ 5.2 ফাৰ্ষ্ট কুৱেশ্যন, ঠিক আছে? এই ইয়াৰ কেইটা বস্তু কি কি আছে চা। এ মানে হৈছে ফাৰ্ষ্ট টাৰ্ম লিষ্টখনৰ, ডি মানে হৈছে কমন ডিফাৰেঞ্চ, যোনটো বাৰে বাৰে বাঢ়ি যায়, কমন ডিফাৰেঞ্চ। এন মানে হৈছে নাম্বাৰ অফ টাৰ্মছ, আৰু এ এন মানে হৈছে nth টাৰ্ম। ইয়াৰ আমি একো নাজানো। আমাক 3টা দিব লাগিব, আমি 4 নম্বৰটো উলিয়াব কোনটো ফৰ্মুলা ইউজ কৰি? এইটো ফৰ্মুলা ইউজ কৰি, হয়নে? তো আমাৰ 5.2ৰ ফাৰ্ষ্ট কুৱেশ্যনৰ ৰোমান নম্বৰ 1টো ক কি কি দিয়া আছে লিষ্টখন চা। এই ধৰ কিতাপখন শ্বেয়াৰ কৰিলোঁ, কি দিয়া আছে? চৰি উলিয়াৰ লগত তালে হা ক'ত থৈছা? অ'কে এটো কি দিয়া আছে? 7, D2 3, N2 8, AN2 দিয়া আমাক নাই। কোনটো ফৰ্মুলা ইউজ কৰিম? কোনটো ফৰ্মুলা চাই ল দেই। এ দিয়া আছে, ডি দিয়া আছে, এন দিয়া আছে, কি উলিয়াব লাগে? ঘটনা এটা গম পাইছনে যে এ এন মানে এ প্লাছ এন মাইনাছ 1 ইনটু ডি। আৰু এটা ইণ্টাৰেষ্টিং কথা, ইয়াত এনটো দিয়া আছে, কিমান দিয়া আছে? তো এইটো এ এন লিখিব নালাগে এতিয়া আৰু। এতিয়া নহ'লে এ এনৰ সলনি কি লিখিবি জানো? এ 8, গম পালি? ইজুকেল চেণ্টাৰ দিবি। এ মানে কিমান দি থোৱা আছে? এন মানে কিমান দিয়া আছে? 8 - 1। ডি মানে কিমান দিয়া আছে? তো 7 + 8 - 1 7 ইনটু 3 7 + 21 আনচাৰ 28। তো এ 8 কিমান হৈ গ'ল আমাৰ? 20। লিখি দে, ধৰিব পাৰিলে বস্তুটো? যি দিয়া আছে বহাই দিলে আনচাৰটো আমাৰ ওলাই যাব, গম পালি? কিছুমান ধৰিব পাৰিছ? শুনিবি দে কথা এটা, এইটো কৈ দিছোঁ। এই এ এন বুলি কৈছোঁ, এ এন কেতিয়া কওঁ? যেতিয়া আমাৰ গোটেই লিষ্টখনত কেইটা নাম্বাৰ থাকে? এনটা, হয়নে? কেতিয়াবা ন এ এনক কেতিয়াবা এই চেপ্টাৰটোত এল বুলিও কয়। কি বুলি কয়? এল মানে কি বুজাইছে জানো? লাষ্ট টাৰ্ম। কি বুজাইছে? লাষ্ট টাৰ্ম। এইটো কৰি লওঁ, লিখি লওঁ, নেক্সটটো কৰিম আমি। এ হৈছে নন্দী লিখি হ'লে তোৰ হ'ল। অ'কে চলো, এতিয়া আমি বাকীখিনি কওঁ, ফটাফট কৈ যা দেই মোক খালি। অঁ ছেকেণ্ড কুৱেশ্যন হ'ল।
A দিয়া আছে -18 ওকে D to 9 দিয়া ওকে N to 10 A N to ইণ্টাৰেষ্টিং কথা এটা মন কৰিছনে N to দিয়া আছে কিন্তু কিমান দিয়া আছে তো এইটো AN বুলি ক'ব দৰকাৰ নাই এতিয়া আৰু মই কি কৰি দিম লগালগ A10 কাৰণ N টো আমাক দিয়াই আছে মন কৰ A10 ইজ ইকুৱেল টু কিমান হ'ব তেতিয়াহ'লে যদি N টো দিয়াই আছে 10 বুলি তো A10 ইজ ইকুৱেল টু বস্তু এটা মন কৰ তহঁতি এইমাত্ৰ ফৰ্মুলা এটা শিকিছিলি কি ফৰ্মুলা শিকিছিলি যে 10 থাকিলে এটা কমাই ক'ব লাগে যে A10 মানে কি ফৰ্মুলাটো A প্লাছ 9D হয়নে ইজ ইকুৱেল টু 0 A মানে কি দিয়া আছে -18 প্লাছ 9D ইজ ইকুৱেল টু 0 ইয়াৰ পৰা মই কি পাম 9D ইজ ইকুৱেল টু পজিটিভ 18 ইয়াৰ পৰা মই পাম D ইজ ইকুৱেল টু 18 ডিভাইডেড বাই 9 D ইজ ইকুৱেল টু 2 ওলাই গ'ল ছেকেণ্ড কুৱেশ্যন থাৰ্ড কুৱেশ্যনটো কোৱা না প্লিজ এইটো তহঁতি মোক কৈ দে না প্লিজ মানে মই লিখি যাম তহঁতি মোক কৈ দে ঠিক আছে কি দিয়া আছে কওঁ নাই দিয়া নন্দিনী চাই যায় এবাৰ লিখাতকৈ চাই যায় এতিয়া নেক্সট কৰি মই টাইম গোটেইখন বৰ্ডখন কমপ্লিট কৰি ল'ব হ'লে লিখি ল'ব একবাৰ ঠিক আছে কৈ নাই দিয়া D to -3 N to 18 A N to -5 এতিয়া AN নহয় আৰু এতিয়া N টো কিমান দিয়া আছে তো সেইকাৰণে এইটো AN নকওঁ এতিয়া কি বুলি ক'ম মই A18 কি বুলি ক'ম কাৰণ N টো কিমান দিয়া আছে সেইকাৰণে এইটো AN বুলি নকওঁ Nৰ জেগাত কি বহাই দিম মই এতিয়া 18 তো মই কি ভাম A18 ইজ ইকুৱেল টু কি দিয়া আছে মাইনাছ ফৰ্মুলাটো কওঁ না ইয়াৰ প্লিজ যেনেকৈ A10ৰ কাৰণে কি বুলি কৈছিলি A প্লাছ হা A প্লাছ 18তকৈ এটা কমাই দিবি 17D ইজ ইকুৱেল টু মাইনাছ কি জানো বহাই দেচোন A নাজানো তাৰপিছত 17 ইনটু ব্ৰেকেটত লিখিম ঠিক আছে -5 এতিয়া কি লিখিম ক A প্লাছে মাইনাছে কি হৈ যাব মাল্টিপ্লাই কৰিলে তাৰপিছত 17 3 জাননে কি হয় নাজানো যদি পটককৈ মুখতে কৰি ক নাই মুখত কৰ 51 7 3 21 2 কেৰি গ'ল 51 এটা মন কৰ 51 এফালে কি হৈ আছে ইফালে গ'লে তো থাকি যাব কোন ইয়াত A তাৰপিছত কি লিখিম ইকুৱেলছ টু প্ৰথমতে -5টো আছে কাৰণ লিখি ল'ম তাৰপিছত +51 এটা কি লিখিম A ইজ ইকুৱেল টু কি ভাবিম ইয়াত ৰুলটো কি আছিলে অপজিট চাইন চ' উই ছাবট্ৰেক্ট 51 পৰা 5 ছাবট্ৰেক্ট কৰিলে 11ৰ 5 গ'ল থাকিলে 6 একচুৱেলি 5 নাথাকিলে কেৰি গুচি গৈছিল ন কি থাকিলে এইটো 4 আনচাৰ হ'ব পজিটিভ 46 নে নিগেটিভ 46 বিকজ ডাঙৰ নাম্বাৰটো আগত তো এটো কিমান পালোঁ আমি হৈ গ'ল ইয়াৰ পাছৰ কুৱেশ্যনটো কওঁ তাৰ একেবাৰে কৰি লওঁ ফ'ৰটো কৰি দিম কুৱেশ্যনটো ফ'ৰটো কৰি দিম কি হয়নো সেইটো A নন্দিনী চাই ল -18.9 তো ইনভলভ হ'লে ছোৱালী লিখাখিনি পাছত এনেও লিখি ল'ব পাৰিবি তই মাথাৰে কৰিবলৈ চা লিখাটো এনেও লিখি ল'ব পাৰিবি অ'কে চৰি ডিটো কি কৈছে 2. অ'কে N টো দিয়া নাই এবাৰ অ'কে AN টো 3. বাৰু এতিয়া ঘটনাত চাচোন দেই লগালগ মই ANৰ পৰা আৰম্ভ কৰি দিম ANৰ ফৰ্মুলাটো জানো নেকি জানো ওপৰত লিখাই থোৱা আছে কি লিখা আছে কচোন A প্লাছ N-1 ইনটু ইজ ইকুৱেল টু ANৰ ফৰ্মুলাহে কৈছোঁ দেখা মই 3. কাৰণ ANৰ জেগাতহে লিখিছোঁ মই গোটেই পাৰ্টটো তো AN মানে কিমান দিয়া আছে তো এটা কি লিখিম মই এতিয়া এইটো নুবুজিলে ইয়াত যে AN 0 দিয়া আছে ইয়াতো AN 0 হ'ব লাগিব ये कम्प्लीटली अलग ही क्वेश्चन है ये भी कम्प्लीटली अलग क्वेश्चन है ये भी कम्प्लीटली AN और जस्ट फॉर्मूलाটো মিলে ভ্যালুবোৰ অবভিয়াসলি না AN মানে কি AN ৰ জেগাত মই লিখিলো A plus N-1 into D is equal to এটা কি ভ্যালু দিয়া আছে সব বহাবলৈ স্টার্ট কৰছোন এর জায়গাত কি লিখিম মানে এনেকে ডিটেইলছত কৈ যা যে এর জায়গাত লিখিম -18.9 তাৰপিছত N-1 টো ব্ৰেকেটৰ ভিতৰত তাৰপিছত
কি লিখিম প্লাছ মাইনাছ ইনটু একজেক্টলি ইনটু 2.5 ইজ ইকুৱেল টু 3. এতিয়া চা এই ব্ৰেকেটটো অ'পেন কৰিলে কি হ'ব মাইনাছ 18.9 প্লাছ n মাইনাছ 1 2.5 ইজ ইকুৱেল টু 3. এতিয়া ক নেক্সট ষ্টেপ কি কৰিম আমাৰ মেইন মটিভটো হৈছে আমি কাক উলিয়াব লাগে বিকজ আমি নজনা আখৰটোৱে হৈছে n বাকীবোৰ সব ভেলুৱে জানো ন নাম্বাৰ দিয়ে থোৱা আছে কাক কাৰ লগত নহয় ৰে হা এইটো আগত এইটো ইপিনে নিনিয় গ'লে এই নাম্বাৰটো যে মাইনাছত আছে সেইটো ইফালে নিনিয় গ'লে প্ৰথমতে 2.5 মেবি ডিভাইডো কৰি দিব পাৰে পিনে আনি পেলাই ইজিলি ওলাই যাব পাৰে কচোন n minus 1 into 2.5 is equal to 3.6 plus 18.9 কিয় হ'ল কাৰণ ইয়াত এইফালে আহিল কাৰণে প্লাছ 18.9 হৈ গ'ল ৰেকৰ্ডিং হৈ আছে নাই ছোৱালী অ'কে এড কৰচোন ফ'কাছ হৈ আছে এড কৰ এতিয়া কেনেকৈ এড কৰিবি ডেচিমেলৰ তলত ডেচিমেল থবি এইটো 18.9 থবি এইটো 3.6 পইণ্টৰ তলত 0.9 plus 6 15 or 15 হয় জানো হয় কেৰি 1 3 plus 8 11 plus 1 12 का 2 carry 1 1 plus 1 2 22.5 22.5 ইপিনে কোন আহি আছে আমাৰ n minus 1 2.5 2.5 to n minus 1 ৰ লগত কি হৈ আছে ইফালে গ'লে কি হ'ব ছোৱালী কৈছে এপিনে ইনটু হৈ থকা বস্তু ইফালে গ'লে কি হয় ডাঙৰকৈ কওক শুদ্ধ হৈ গৈছে ডাঙৰকৈ কওক ডিভাইড হয় ইমান ল' কনফিডেঞ্চত কেলৈ থাক ভুল হ'লে হ'ব ন কন চানো তই কাইলৈ গৈ পেলাই মোৰ ডিজিয়ে জেলত ভৰাই থ'বগৈ 2.5 তললৈ আহিল ঠিক আছে ন মন কৰ দুইটাতে এটাৰ আগত কি আছে ইয়াতো এটা আগত পইণ্ট ইয়াতো তো মই ওপৰে তলে 10ৰে মাল্টিপ্লাই কৰি দিব পাৰোঁনে কাটিও খাই যাব কাট খাই গ'লে ইনেও কিন্তু দিগদাৰী আছে মাল্টিপ্লাই কৰি দিব পাৰি কেইটা মাল্টিপ্লাই কৰি গ'ল কেইটা আগত পইণ্ট আছে কেইটা আগত পইণ্ট আছে এটা আগত পইণ্ট আছে এতিয়া মোক কচোন কি বনিব কি কওঁ 2250 নবনে দেখা এই 0 to 10ৰ 0টোৱে এই পইণ্টটো উঠাওঁতে হেল্প কৰিব 220 इतना ही बनेगा नीचे क्या बनेगा 25 इपिने কোন আছিলে আমাৰ কি হে কেনসেল যাব এটা কেনসেল দেখাততো মই শিওর জানো এটা 25 এও কেনসেল যায় কাৰণ লাষ্টত যদি 25 75 50 00 আহে এইবোৰ 25 এৰে শিওর কেনসেল যাবই যদি তহঁতি সেইটো আইডিয়া কৰিব পৰা নাই আৰু এটা ইজি নাম্বাৰে কাটিব পাৰে কি হে 5 এ কাটিব পাৰি লাষ্টত দুইটাৰে 5 5 আছে কাটচোন কাট 5 25 কাটিলে 5 যা 5 এ 2 25 কাটিলে কিমান যাব কচোন প্ৰথমতে 2 কৰিবি নে 22 ডিভাইড কৰিবি 22 5ৰ টেবুলত 22 আগত কি আছে 5 1 যা 5 5 2 যা 10 5 3 যা 15 5 4 যা 20 এইটো 4 আহিলে মাইণ্ডতে 22 22ৰ পৰা সাবট্ৰেক্ট কৰিব লাগিব হা 22 বি কেয়াৰফুল 22ৰ পৰা 20 সাবট্ৰেক্ট কৰিব লাগিব থাকি গ'ল আমাৰ 2 এটা থাকি গ'ল কাৰ আগত লাগি গ'ল 5ৰ আগত নাম্বাৰটো কি বনি গ'ল দুই নম্বৰটো 25 5ৰ কিমান 10 যায় 45 অঁ তই একেবাৰে আনচাৰো কৈছ অঁ নহয় মই এইটো 40হে বনিব বুলি ভাবি আছিলোঁ চৰি 40 হ'ল হয়নে তলত কি আছে আকৌ ডিভাইড যাব 5ৰে কৰ 5 1 যা 9 যা তো মোৰ লাষ্টত কি থাকি গ'ল তেতিয়াহ'লে n - 1 is equal to 9 n is equal to be careful exactly ইয়াত মাইনাছ হৈ থাকিলে কেনেকৈ ইয়াত বাই হৈ যাব নিজে কচোন ছোৱালী 9 plus 1 n is equal to that's your answer ঠিক আছে করো 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 করো
কুৱেশ্যন কওক 5 নম্বৰ কুৱেশ্যনটো কওক a is equal to 3.5 হয় নাই অ'কে ৰ দে মুছি এইটো একেবাৰে a is equal to 1 or 5 a is equal to 3.5 তাৰপিছত d to 0 ইণ্টাৰেষ্টিং কথা এটা কওঁনে তই গম পাইছ যে কমন ডিফাৰেঞ্চটো 0 হয় টাৰ্মছবোৰ সলনি হ'ব জানো তো 105 নম্বৰ টাৰ্মটো কিয়ে ওলাব টাৰ্মবোৰ যদি সলনিয়ে নহয় কমন ডিফাৰেঞ্চটো যদি 0য়ে হৈ গৈ আছে j নম্বৰ টাৰ্মলৈকে উলিয়াও চব কি ওলাব আৰম্ভণি টাৰ্মটো কি আৰম্ভণি টাৰ্মটো কি ছেকেণ্ড টাৰ্মটো কি কেলে একেটা কেলেই হ'ল থাৰ্ড টাৰ্মটো কি কেলে কাৰণ কমন ডিফাৰেঞ্চ 0 বাঢ়ি গৈ আছে একো বহাই নাই তাৰমানে তো 105 নম্বৰ টাৰ্মটো কি হ'ব যিমান নম্বৰ টাৰ্মলৈকে উলিয়াও কি ওলাব চব কি ওলাব 3.5 ফাৰ্ষ্ট টাৰ্মটো কি ছেকেণ্ড টাৰ্মটো কি থাৰ্ড টাৰ্মটো কি ফ'ৰ্থ টাৰ্মটো কি 10 নম্বৰ টাৰ্মটো কি 100 নম্বৰ টাৰ্মটো কি 105 নম্বৰ টাৰ্মটো কি হা ঐ চা এতিয়া কি উলিয়াব লাগে চাগে এ উলিয়াব লাগে হয় নাই কাৰণ তিনিটাটো দিয়ে দিলে এতিয়া চা তহঁতি এ ৰ ফৰ্মুলা জান নাই চেপ্টাৰটো আৰম্ভণি সেইটোৱে শিকিছোঁ তোৰ a প্লাছ মনত ৰাখিবি দেই কি কৰিবি এইটো প্লিজ মনত ৰাখিবি এতিয়া ক এতিয়া n কিমান দিয়া আছে কিল দিয়া নাই তো মানে আমাক লাগে একচুৱেলি এ এন লাগে মানে একচুৱেলি কি লাগে গম পোৱা নাই A105 লাগে AN টোৱে হৈছে A10 ইজ ইকুৱেল টু A প্লাছ এটা কমাই দে হা 104 A মানে কিমান A মানে 3.104 ইনটু हाँ 0 उसके बाद क्या लिखेंगे प्लस 0 आंसर दैट मीन्स AN इज इक्वल टू नेक्स्ट क्वेश्चन कहो फटाक से हाँ মানে सेकंड क्वेश्चन नहीं दे सेकंड क्वेश्चन कहो একে টাইপৰ কোৱেশ্চন কওক কি আছে কে 1 এ দিয়া আছে না 1 দিয়া আছে ओके तो 30th टर्म लगे 30th टर्म ऑफ एपी लगे माने एक्चुअली আমাক A30 লাগে A30 লাগে মানে লগালগ কি বুজিলো গম পাইলে n2 কিমান দিয়া আছে বো তাত চাইলাম না ইয়াত চা দেখিয়ে গম পাবি n2 কিমান দিয়া আছে অবভিয়াস না 30 দিয়া আছে n গম পালো তাৰপিছত কি লেভেল কয় এতিয়া এপি কিমান দিয়া আছে 10 7 4 1 सेकेंड ओके देखी মোক কোনোবাই ক'ব পাৰিবি নি বাৰু d2 কি দেখিয়ে গম পাই ক'ব পাৰি d2 কি হয় ইয়াৰ এই এপি সিকোয়েন্সটো যদি চাওঁ পছা এইটো কমি আহিছে নে বাঢ়ি আহিছে এইটো কমি আহিছে ভ্যালুবোৰ নে ভ্যালুবোৰ কমি আহিছে অকে ভ্যালুবোৰ কমি আহিছে নে ভ্যালু বাঢ়ি গৈছে হা মানে এইটো একচুয়ালি d2 হ'ব -3 কেনেকৈ পালো ইয়াত মোক কোৱেশ্চন a কিমান 10 ভেৰি গুড d2 কেনেকৈ উলিয়াম d2 পাছৰটোৰ পৰা আগৰটো a2 মাইনাছ a তো 7 মাইনাছ আনসাৰ ওলালে এক্স্যাক্টলি du পালি aও জানো n2 জানো আমি তো কি উলিয়াব লাগে a30 ফৰ্মুলাটো ক না n ৰ জেগাত কিন্তু 30 জানো নহয় মই
তই কাম এটা কৰ n লিখি পেলাই প্ৰথমতে এইটো লিখি ল'বি n - 1 ইনটু d তই লগালগ 830 লিখিবি তহঁতি ইমান ফৰ্মুলাত গুচি নাথাকিবি আৰু কাৰণ তহঁতি ফৰ্মুলাটো বহালে 30 বা 1টা মাইনাছে হ'ব এটা কমাই কৈ দে না লগালগ 29 a কিমান 29 ইনটু 10 প্লাছে মাইনাছে মাল্টিপ্লাই হৈ আছে কি হৈ যাব 9 3 27 2 কেৰি গ'ল 2 3 6 আৰু 2 এড কৰিলে কিমান হ'ব 87 আৰু 10 এটা পজিটিভ এটা নিগেটিভ অপজিট সাইন সো উই সাবট্ৰেক্ট 87 পৰা 10 গুচি গ'লে কি থাকিব 70 আৰু ডাঙৰটো আগত সেইকাৰণে আনসাৰ তো 830 ইজ ইকুৱেল টু আছেনে অপশ্যন কেই নম্বৰ অপশ্যনটো চি ইয়াৰ পাছৰ কুৱেশ্যন একেবাৰে কৈ দে 2 কৈ দে 2 কৈ দে কি লাগে মানে A11 সুধিছে হয় নাই A11 সুধিছে মানে n টো কিমান বাৰু 11 ভেৰি গুড তাৰপিছত কি কৈছে ক -3 -1/2 2 হয়নে 2 বাঢ়ি আহিছে নে কমি গৈছে ভেলু হেৰো মাইনাছৰ পৰা পজিটিভ পালেগে বাঢ়ি গৈছে তো ডিটো পজিটিভ ওলাব নিগেটিভ ওলাব পজিটিভ ওলাব ইয়াত কমি আহিছে কাৰণে ডিটো নিগেটিভ ওলাইছে ইয়াত ডিটো কি ওলাব লাগে আমাৰ এটো কিমান কোৱা না ডিটো উলিয়াবলৈ সেকেন্ড টাৰ্মটোৰ পৰা ফাৰ্ষ্ট টাৰ্মটো মানে a2 মাইনাছ a2 মানে কিমান -1/2 মাইনাছ এৰ জেগাত কি লিখিম a2 মাইনাছ লিখোঁতে কিন্তু কেয়াৰফুল হবি দেই -3 হয় ঠিক আছে কি পাম তেতিয়াহ'লে -1/2 মাইনাছে মাইনাছে একেলগে থাকিলে +3 এটা কি কৰিম আমি এলচিএম ল'লে 2 পাই যাম ওপৰত সিম্পলি -1 তো ইয়াত আহিব +6 বিকজ 1 2 * 2 3 2 +1 সৰি -1 +6 কিমান হৈ যাব পজিটিভ 5 নে নিগেটিভ 5 পজিটিভ 5/, তো ডি টো কিমান পালো আমি 5/, আমাক কি লাগে a11 কৰাৰ আগতে কৈ ল'বি যে an মানে আমি জানো যে a + n - 1 ইনটু আৰু a11 মানে ডাইৰেক্টলি লিখিব পাৰো কি লিখিব পাৰো a প্লাছ ঠিক আছে a + 10 একটা কমি গ'ল ন এটা চা এই জায়গাত কি লিখিম -3 প্লাস 10 ইনটু 5/2 কিবা কেনসেল যায় নি বাৰু 2 1 যা 2 5 যায় পিনে -3 থাকিলে পিনে চা +5 ইনটু 5 5 5 যা 25 এটা কি হ'ব আনসার আনসারটো প্লাছত যাব কাৰণ ডাঙৰ ডাঙৰ প্লাস আছে অপোজিট সাইন সো উই সাবট্ৰেক্ট 25 পৰা 3 সাবট্ৰেক্ট কৰিলে 22 তো a11 = 20 অপশন আছে নি কেই নম্বৰ অপশন বি কৰি লও
अगला क्वेश्चन बताओ कि नंबर क्वेश्चन दिया थ्रीर केटामान क्वेश्चन আছে হয় নাই ओके हाँ একে মানে মাজৰ ফিল ইন দ্য ব্লেংকছবোৰ বিচাৰিব লাগে হয় নাই ओके মোক কৈ যাচোন কুৱেশ্যনটো কি আছে 3 1 2 কৈ দে ফটককৈ মানে উইথ ব্লেংকছখিনি সৈতে কবি দেই কি দিয়া আছে কি দিয়া নাই চব কবি প্ৰথমে কি দিয়া আছে 2 মানে খালী ঠাই হা 20 ओके এতিয়া চা এইটো এটা এপি হয় ঠিক আৰু দিয়া নাই আকৌ ओके এইটো এটা এপি হয় ইয়াৰ পৰা আমি জাষ্ট চাই অবজাৰ্ভ কৰি ক'ব লাগে দিয়া কি আছে ঠিক আছে প্ৰথম কথা দিয়া কি আছে চা এটো দিয়া আছে হয়নে 2 বুলি কে নম্বৰ টাৰ্ম 3 নম্বৰ তো কি দিয়া আছে তেতিয়ালে a3 দিয়া আছে কিমান 26 এটা ঘটনাটো কোনচোন নহতে ইয়াৰ পৰা একো কৰিব নোৱাৰো কিন্তু a3 ৰ আমি ফৰ্মুলাটা বনাই দিব পাৰো a3 মানে ফৰ্মুলাটো কি হয় বাৰু a প্লাছ সিম্পল বস্তু কেলে পাহৰি যাও আমি ফৰ্মুলাটো যে বনাই আনিছিলো দীঘলীয়াকৈ এ এনৰ ফৰ্মুলা বনাৰ মনত আছে নে a প্লাছ n মাইনাছ 1 যে বনাইছিলোঁ সেইটো ফিক্স ৰাখিবি a n ইজ ইকুৱেল টু a প্লাছ n মাইনাছ 1 ইনটু গোটেই এক্সাৰচাইজতে সেইটোৱে বাৰে 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 ইউজ হ'ব এনটো যে আছে তাতকৈ একেটা কমি যাব ডেটছ ইয়ৰ ফৰ্মুলা বা ডেটছ ইয়ৰ ফৰ্মুলা খতম কাম খতম আৰু একো ফৰ্মুলা নাই ঠিক আছে তো a3 ফৰ্মুলাটো ক ট্ৰাই কৰ এ এনৰ ফৰ্মুলাটো কি আছিলে আৰু ডিটেইলছত যা এ প্লাছ ব্ৰেকেটত n মাইনাছ 1 ব্ৰেকেটৰ বাহিৰত d মাল্টিপ্লাই ঠিক আছে a প্লাছ ব্ৰেকেট n মাইনাছ 1 ইনটু d এবাৰ এনৰ জেগাত আছে কোন a n ইয়াত a কি আছে 3 আছে তো এনৰ জেগাত কি আছে তো ইপিনে n মাইনাছ 1 ৰ জেগাটো কি ভাবিব লাগিব 3 মাইনাছ 1 জানো নহ'লে কি হয় তো a3 ফৰ্মুলা ডাইৰেক্টলি কি আহি যাব a3 ইজ ইকুৱেল টু a बस সেইটোৱে a3 ইজ ইকুৱেল টু গাজে গোটেই গাজে a3 ইজ ইকুৱেল টু কি প্লাছ 2 ইনটু d a n ৰ ফৰ্মুলা আকৌ বাগা a n ইজ ইকুৱেল টু n মাইনাছ 1 ইনটু আকৌ বাগা a n ইজ ইকুৱেল টু পুৰা মুখৰ আগত চাই ল a n ইকুৱেলছ টু প্ৰথমতে কি আহিব আকৌ এবাৰ মোৰ লগত গা মইহে গা আছোঁ নিবা আকৌ গা a n equals to গা a প্ৰথমতে কি আহিব a মানে কি হয় ফাৰ্ষ্ট না আকৌ a n is equal to a বছত প্লাছ ব্ৰেকেটৰ ভিতৰত ইনটু এবাৰ একেবাৰে গাই দে a n is equal to এটা a n নাই আমাৰ a3 আছে a3 is equal to formula गाना a3 is equal to 3 minus 1 মানে 3 minus 1 n minus 1 মানে 3 minus 1 d তো আকৌ গাই দে a3 is equal to a5 is equal to a5 is equal to a plus to আহিব কিতাপ এটা আৰু a plus আহে তহঁতি অকল ভাবিব লাগে এই মাজৰ n minus 1 টো কথা বাকি একো ভাবিবই নালাগে a5 is equal to sorry a5 is equal to a plus 4 into 4 টো ক'বা পালো 5 minus 1 কৰি পেলাই a77 কিমান হ'ব a105 কি হ'ব a105 a1000 কি হ'ব a1000 is equal to 1000 no 1000 কিমান বুলি মাইনাস কি করি মাইনাস তো একে করো না a1000 is equal to a plus हे हरी इतना कॉन्फिडेंस काहे नहीं रखते उतना तो रखो a1000 is equal to কি কৈ আছো আকৌ বাগা প্ৰথমতে a n ৰ ফৰ্মুলাটো গা a n is equal to ভজন নাগাবি দেহা ভজন মাৰা আধা মন আছে আধা মন নাই প্ৰাৰ্থনা নিচিনাকৈ ভজন নাগাবি একজেক্টলি ফৰ্মুলাটো গাবি প্ৰাৰ্থনাত আমাৰ কি হয় গুচি যায়
ফৰ্মুলা ইংৰাজী মন থাকিলে দিগদাৰি হ'ব আমাৰ তো এ এন চা কি এ এন ইজ ইকুৱেল টু এ এন ইকুৱেলছ টু এ প্লাছ ব্ৰেকেটত এই যে এনটো আছে যে এন মাইনাছ ওৱান লাষ্টত ডি লাষ্টত কি ডি আকৌ গা এ এন ইজ ইকুৱেল টু কি প্লাছ এ প্লাছ 9 নহয় দেহা এন আৰু 9 শুনিবলৈ চেম লাগে খালি এনৰ জেগাত 9 9ৰ জেগাত এন ইউজ কৰিব নোৱাৰো এন নট 9 এন কি বুলি কয় এন এ এন ইজ ইকুৱেল টু হা এ এন এই এনটোৰ জেগাত যদি মই 5 লওঁ এ প্লাছটোতো আহিব যে এন মাইনাছ ওৱানটো আছে সেই এনৰ জেগাত 5 বহি যাব এনৰ জেগাত কি বহিব 5 মাইনাছ 1 কিমান পাবি हाँ तो a5 इज इक्वल टू a5 इज इक्वल टू a प्लस 5 माइनस 1 किमान पाइছিলি 4 माइनस 1 নহয় a5 কৈছো ন 5 माइनस 1 কৰি তই एक्जेक्टली तो a5 इज इक्वल टू a प्लस 4 माइनस तो কৰিবি কাৰণ 5 माइनस 1 কৰিলিয়ে অলৰেডি 5 माइनस 1 কৰি কি পাবি লগত কি আহি যাব ডাঙৰকৈ কওঁ শুনো মই কলা আছোঁ অকণ a5 ইজ ইকুৱেল টু হিচাপেতে a প্লাছটো এৰি থৈ গ'লে আহক a5 ইজ ইকুৱেল টু a প্লাছ আকৌ গা পুৰা গা এ এন নহয় এইবাৰ এ এন নহয় এনৰ জেগাত 5 ল'বলৈ কৈছোঁ a5 ইজ ইকুৱেল টু তেনেকৈ এই পেটাৰ্ণটো চিনাকি কৰি থওঁ যে ডি ইয়াত যোনটো নাম্বাৰ আহে তাতকৈ এক কম এটা আহে ডিৰ লগত ইয়াত যোনটো নাম্বাৰ আহে তাতকৈ ডিৰ লগত এক এটা কমাই ক'ব লাগে তো a6 কিমান হ'ব কচোন a6 কিমান হ'ব a6 ইজ ইকুৱেল টু a প্লাছ পুৰা কৈ দে এবাৰ a10টো কচোন খুব পাৰিলি এতিয়া কি আছে ইয়াত a3 ফৰ্মুলাটো কি হ'ব তেতিয়াহ'লে a ঠিকে আছে ক কমাব লাগিছিল নে বঢ়াব লাগিছিলে ব্ৰেকেটৰ ভিতৰত কমাবলগীয়া আছিলে নে বঢ়াবলগীয়া আছিলে তই মোক a10টো ইমানটো কি বুলি কৈছিলি a10টো কি বুলি কৈছিলি কমাই ক'ত থেলে a3 ইজ ইকুৱেল টু কিমান কমাব লাগে কমাই দে পুৰা ক খালি ইয়াত আকৌ a3 ইজ ইকুৱেল টু a প্লাছ 2 দি কিছুমানে ভুলকৈ কৰি দিয়ে a3 ইজ ইকুৱেল টু a3 বুলি লিখিব আকৌ ইজ ইকুৱেল টু a প্লাছ 2 দি বুলি লিখিব ন a3 মানে বুজিলি ন যে a প্লাছ 2 দি গতিকে a3 লিখিব দৰকাৰ নাই এতিয়া a3ৰ জাগাত কি লিখিবি a3 বুলি আকৌ ভুলত লিখি নলবি খেলিবি খিচিৰি হৈ যাব a3ৰ জাগাত লিখিবি গম পাইলে ইজ ইকুৱেল টু 20 ইয়াৰ এই নজনা বস্তু দুটা আছে a আৰু তাৰে কোনোবা এটা আমি জানো নেকি বাৰু বহাই দে না কি বহাম 2 প্লাছ ইজ ইকুৱেল টু নেক্সট ষ্টেপটো কি কৰিম মোক ক ভেৰি গুড 2টো ইয়াৰ পিনে পজিটিভ হৈ আছে ইপিনে গ'লে আৰু কি হৈ যায় 6 বা 2 থাকিলে 4 বাছ ইমানে কাৰণে কাম তাৰপিছত কিমান হ'ব
ডিটো কেনেকৈ পালোঁ তেতিয়াহ'লে 2 1 যা 2 12 যা হয়নে ডি কেনেকৈ পালোঁ আমাক এইটো ডি উলিয়াবলৈ দিয়া কি উলিয়াবলৈ দিছিল গম পাওঁ সেইটো কি হয় এইটো যদি এ হয় এইটো যদি A3 হয় এইটো কি হয় A2 এইটো ফাৰ্ষ্টৰ কাৰণে A থাৰ্ডৰ কাৰণে A3 মাজৰটোৰ কাৰণে এইটো গম পালি A2 উলিয়াবলৈ দিছে আমাক একচুৱেলি A2 ফৰ্মুলাটো কি হ'ব তেতিয়াহ'লে যেনেকৈ A3 কাৰণে A+2D হৈছে এইটোৰ কাৰণে কি হ'ব A1D বেচিকেলি 1D বুলি নকওঁ আৰু মই অকল কি বুলি ক'ম দি কওকচোন কি হ'ব কেন পালোঁ হৈ গ'ল গম পালি নেক্সট কুৱেশ্যন ওলা কি আছে কওক fill in the blanks 13 3 মানে এক সেকেন্ড ৰ'দে এলিমিনেট কৰি দিম কি হ'ল চা এইটো A2 কি কি দিয়া আছিলে A1 আৰু A3 দিয়া নাই উলিয়াব কৈছে A2 আৰু A4 দিয়া আছে লিখি ল'লোঁ A2 মানে A+D = 13 A4 মানে হৈছে A+3D = 3 দুটা ইকুৱেশ্যন পালোঁ দুটা বেলেগ বেলেগ ভেৰিয়েবলত না A জানো না D জানো সেইকাৰণে দুইটাকে ভেৰিয়েবল বুলিয়ে কৈছোঁ নজনা বস্তুবোৰক মেথছত কি বুলি কয় ভেৰিয়েবল বুলি কয় আখৰেৰে বুজায় না A জানো না D জানো চেপ্টাৰ 3 আমি এনেকুৱা দুটা ভেৰিয়েবলৰ ইকুৱেশ্যনবোৰ সলভ কৰি আহিছোঁ ঠিক আছে তিনিটা মেথডত এটা হৈছে সাবষ্টিটিউশন এটা হৈছে এলিমিনেশ্যন আৰু ক্ৰছ মাল্টিপ্লিকেশ্যন বুলি এটা আছিলে বাৰু খালি বেচিকেলি আমি সাবষ্টিটিউশ্যন আৰু এলিমিনেশ্যন কৰিছিলোঁ সাবষ্টিটিউশ্যনো কৰিব পাৰোঁ তহঁতি এতিয়া আৰু এলিমিনেশ্যনো কৰিব মই দেখিছোঁ যে মোৰ মন গৈছে এলিমিনেশ্যন কৰিবলৈ কাৰণ কেলৈ ইয়াতো A আছে ইয়াতো মাইনাছ কৰি দিলে এনেও কাটিয়েই কি কৰিম চা মই 1ৰ পৰা 2টো মাইনাছ কৰি দিম দেখিবলৈ কেনেকুৱা হ'ব চা 1ৰ বাওঁফালৰখিনি লিখিম A+D মাইনাছ ইয়াৰ বাওঁফালে কি আছে 3D ইফালে ৰাইট সাইডত 13 মাইনাছ কি আহি যাব 3 আহি যাব এটা মন কৰিছোঁ কথা এটা ব্ৰেকেটকেইটা যদি মই অ'পেন মাৰি দিওঁ A+D আহিব মাইনাছটো A লৈ যাব মাইনাছ A হৈ যাব মাইনাছটো 3D লৈ যাব মাইনাছ 3D হৈ 30 minus 3 is পজিটিভ এ নিগেটিভ এ কি হৈ যাব আমাৰ থাকি গ'ল মোৰ ওচৰত কি D minus 3D is equal to D minus 3D কিমান ওলাব এই D টোৰ আগত একো নাই মানে পজিটিভ 1 এটা আছে প্লাছ 1 এটা আছে প্লাছ 1 আৰু মাইনাছ 3 যিহেতু লাইক টাৰ্মছ হয় D সেম আছে না D আৰু D স্কোৱাৰ নাই আনলাইক নহয় লাইকে হয় D আছে ইয়াতো D আছে -2 ভেৰি গুড -2 আৰু D এপিনে 10 থাকিলে এটা মই কি কৰিম কোৱাচোন D টো কেনেকৈ উলিয়াম 10/2 10/2 নহয় উখাই 10/2
ডিভাইড হৈহে আহিছে, এড ছাবট্ৰেক্ট অহা হ'লে চাইনটো সলনি হ'লহেঁতেন। 10/, আনচাৰ হ'ব d ইজ ইকুৱেল টু -5। ডিটো কিমান পালোঁ? কাম নেহি খতম হোৱা হে আকৌ। দিয়ে পালোঁ, আমাক উলিয়াব কি দিছে? a আৰু a3। কি লিখিম চা এতিয়া? পুটিং d ইজ ইকুৱেল টু -5 ইন 1। 1টো কি দিছে আমাৰ? a প্লাছ d ইজ ইকুৱেল টু 13 আছিলে। a প্লাছ লিখিলোঁ, d জেগাত কি মাহাম? ইজ ইকুৱেল টু 13, মানে প্লাছে মাইনাছে মাইনাছে হৈ গ'ল। a - 5 ইজ ইকুৱেল টু, এতিয়া কি লিখিম? a ইজ ইকুৱেল টু 13, অকণমান ভুল হৈছে নি ছোৱালী? 13 প্লাছ আৰু -5 আছে ইফালে গ'লে, তো a ইজ ইকুৱেল টু কিমানলৈ যাব মোৰ? 18 ওলাব। a পাই গ'লো নে? কি পাবলৈ বাকী আছে মোৰ এতিয়া? a3। তহঁতি ফৰ্মুলাই জানো কিমান হয়? a প্লাছ 2d। a মানে কিমান? 18, 2 ইনটু d মানে কিমান? -5, 18। তাৰপিছত কি লিখিম? হা, আৰু 8। তো a3 ইজ ইকুৱেল টু, এটা আনচাৰ a2, এটা আনচাৰ